জাঁজি নদীৰ প্ৰলয়ংকাৰী বানৰ পাছত এইবাৰ নৈপৰীয়া শংকিত হৈছে জাঁজি নদীৰ গৰাখহনীয়াৰ বাবে। মই বৰ্তমান উপস্থিত আছো মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত চূড়ামণি গাঁও আৰু চেতিয়া গাঁৱৰ মধ্যস্থত আৰু সতীৰ্থ কেমেৰা পাৰ্চনে সামগ্ৰিক পৰিৱেশ দেখাইছে। প্ৰলয়ংকাৰী বানৰ পিছতে এইবাৰ আচলতে জাঁজিৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। একেদিনতে আচলতে কেইবা মিটাৰ ইয়াৰ গৰা খহি নদীত জাহ গৈছে আৰু দেখা গৈছে ভয়ংকৰ ৰূপ লৈছে। মোৰ লগত ইয়াৰ এজন স্থানীয় ব্যক্তি আছে, মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। জাঁজি নদীৰ যি বান আহিলে 19 জুলাই তাৰিখে, তাৰ পাছত দেখা গৈছে জাঁজি নদীৰ কিন্তু খহনীয়াই ভয়ংকৰ ৰূপ লৈছে, কি ক'ব? হয়, প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি যেন আমাৰ ইয়াত এই বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিলে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, যোৱা দেওবাৰে অৰ্থাৎ 19/7/2024 তাৰিখ যি প্ৰলয়ংকাৰী বান আহিলে জাঁজি নদীত, এই প্ৰলয়ংকাৰী বান আমি জন্মৰ পৰা দেখা নাই। গতিকে এনেকুৱা ধৰণৰ এটা বান আহিছে যিটো বানে সকলো ধাহিমুহি ঘৰ দুৱাৰ, মানুহৰ আচবাব, জীৱ জন্তু সকলোকে ধ্বংস কৰি লৈ গৈছে। আৰু আটাইতকৈ লক্ষণীয় কথা যে আমাৰ জাঁজি নৈপাৰীয়া যিখিনি মানুহ আছিলে, যিখিনি ঘৰ আছিলে, সেই ঘৰখিনিৰ কাৰণে এটা ভাবুকি আহিছে। ইয়াত যিখিনি গৰা আছে, গৰাটো অতি ভয়ানকভাৱে মানে খহনীয়া হৈছে। প্ৰায় 15 মিটাৰমান গৰা খহনীয়া হৈ গৈছে, যাৰ ফলত আমাৰ মানুহখিনি একেবাৰে আতংকিত হৈ পৰিছে। মানে ভয়ত কি কৰিম কি নকৰিম এনেকৈ ভাবি নোপোৱা হৈছে। এতিয়া যিহেতু আকৌ বানপানী আহি যাব পাৰে, গতিকে চৰকাৰে যাতে আপোনালোকৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে ইয়াৰ অতি সুব্যৱস্থা কৰি দিয়ে, যাতে আমি মানুহখিনি নিৰাপদে থাকিব পাৰোঁ, নহ'লে আমাৰ সকলো শেষ। নিশ্চিতভাৱে মই সতীৰ্থ কেমেৰা পুনৰ সেই পৰিৱেশ দেখাবলৈ ক'ম। একে ৰাতিৰ ভিতৰতে প্ৰায় 15 মিটাৰ পৰ্যন্ত খান্দি নিছে আৰু ইয়াৰ চূড়ামণি গাঁওখনৰ আচলতে মূল পথটোলৈ ভাবুকি আহিছে আৰু ইয়াৰ আচলতে যি জনসাধাৰণ আছে, জনসাধাৰণৰ কিন্তু মাটি ভেটি লৈ ভাবুকি আহিছে। যিকোনো মুহূৰ্ততে তেওঁলোকৰ ভেটি উচন হোৱাৰ এক পৰিৱেশ আহি পৰিছে। জাঁজি নদীৰ যি আচলতে বাৰিষা বাঢ়িছিলে, তাৰ পাছত ভয়ংকৰ ৰূপ লৈছিলে। ভয়ংকৰ বানে মাটি ভেটি ইতিমধ্যে বুঢ়াই পেলাইছে। তাৰ পৰৱৰ্তী সময়ত অন্য এক সমস্যা ৰূপে থিয় দিছে জাঁজি নদীৰ গৰাখহনীয়া। তাৰপিছত মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? বানৰ পিছতে কিন্তু এইবাৰ খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে জাঁজি। এতিয়া বানৰ বিভীষিকানে আমাৰ জাঁজি অঞ্চলৰ জাঁজি চেতিয়া গাঁও আৰু জাঁজি চূড়ামণি গাঁও যি ধৰণে ধ্বংসস্তূপত পৰিণত কৰি দিলে, মানুহৰ একো বস্তু নোহোৱা কৰি দিলে, ঠিক একেধৰণে যিধৰণে গৰাখহনীয়া হৈ আছে, এনেকে যদি গৰাখহনীয়া হৈ থাকিবলৈ হয়, এই জাঁজি আপুনি চাওক, এইটো চূড়ামণি আৰু জাঁজি চেতিয়া গাঁৱৰ সংযোগী পথটোৰ বিভিন্ন ধৰণৰ এই ৰাস্তাটোৱেদি কলেজ স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে আৰু বিভিন্ন ধৰণৰ ব্যক্তিগত বাহন চলে, তেখেতলোকৰ গাড়ী মটৰ স্কুটাৰ ইত্যাদি এই ৰাস্তাটোৱেদি অহা যোৱা কৰে আৰু কলেজৰ ল'ৰা ছোৱালীবোৰে গাড়ী মটৰ অনা নিয়া কৰে আৰু বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য কৰি মেলি চলি আছে তেখেতলোকে। যদি এই যাতায়াত ব্যৱস্থাটো বন্ধ হৈ যাবলৈ হয়, তেতিয়া মানুহৰ কি হ'ব পাৰে, মানে কি ৰূপ ধাৰণ কৰিব পাৰে। চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ জাঁজিবাসী ৰাইজে, যাতে এনেকুৱা খহনীয়াৰ পৰা ৰোধ কৰিব লাগে, সেই ব্যৱস্থাটো কৰিব লাগে। কিন্তু নেক্সট যদি এনেকুৱা এটা বানপানী আহিবলৈ হয়, এই জাঁজি অঞ্চলৰ বিস্তীৰ্ণ এলেকা খহুৱাই লৈ যাব, কিন্তু তাৰপিছত ইয়াত যদি আপুনি গৰাখহনীয়া ৰোধ কৰিব হয়, অসম্ভৱ হৈ পৰিব আৰু তেতিয়া বহুতো টকা পইচাৰ প্ৰয়োজন হৈ যাব। এতিয়া আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই কম হৈ থাকোঁতে চৰকাৰে বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰে যেন। নিশ্চিতভাৱে জাঁজি অঞ্চলৰ আচলতে চূড়ামণি গাঁও আৰু চেতিয়া গাঁওখনলৈ ভাবুকি কঢ়িয়াই আনিছে জাঁজি নদীৰ খহনীয়াই। জলসম্পদ বিভাগে বা যোৰহাট জিলা প্ৰশাসনে যদি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু অতি কম দিনৰ ভিতৰতে 2খন গাঁও জাঁজি নদীত বুকুত বিলীন হোৱাৰ সম্ভাৱনাই দেখা দিছে।